আজি যি সংবাদমেল এইটো সংবাদমেল সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছো। মোৰ নাম শাকিল ইনজামামুল হক। এই পৃথিৱীৰ ভিতৰত যিমান নদী আছে গৰাখহনীয়া কৰে, তাৰে ভিতৰত চীনৰ হুৱাংহু यानी ইয়ালো ৰিভাৰ সেইটো বহুত ভয়ানক গৰাখহনীয়া কৰে। সেই গৰাখহনীয়াটো প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছে। চীনতো যদি সম্ভৱ হৈছে তেনেহ'লে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ। ঠিক আছে, আমি চীনৰ কথা বাদেই দিলো। আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টি, আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বকো সমষ্টি, দুয়োটা সমষ্টিত চেঙা সমষ্টিৰ তুলনাত গৰাখহনীয়াৰ পৰিমাণটো কম, অথচ দুয়োটা সমষ্টিতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম হৈছে, কিন্তু আমাৰ চেঙা সমষ্টিত হোৱা নাই। ইয়াৰ কাৰণ এইটোৱে যে বিগত 40 বছৰত বকো সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ যিবোৰ বিধায়ক হৈছে, জনপ্ৰতিনিধি হৈছে, তেওঁলোকে কিবা এটা সাইন্টিফিক চিন্তা চেতনা আৰু একান্ত মনেৰে কৰা প্ৰচেষ্টাৰ ফলত তেওঁলোকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিছে, যোনটো নেকি আমাৰ চেঙা সমষ্টিৰ বিধায়কসকলে এইখিনি মনে প্ৰাণে চেষ্টা কৰা নাই। আজি কেইদিনমান আগতে আমি লক্ষ্য কৰিব পাৰিছো দক্ষেশ্বৰ দেৱালয়ৰ সন্মুখত 300 পৰা 400 মিটাৰ মান জিঅ' বেগেৰে কাম কৰি বৈজ্ঞানিক পদ্ধতিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সক্ষম হৈছে বুলি আমাৰ দৃষ্টান্ত হৈছে। তেনেকুৱা ধৰণৰ বৈজ্ঞানিক পন্থাৰে কাম কৰা আমাৰ চেঙা সমষ্টিৰ হয়তো দ্বিতীয় আৰু ক'তো এনেকুৱা ধৰণৰ নজিৰ নাই। কৰবাত যদি অলপ পাৰ্কোপাইনৰ কাম হৈছে, সেইখিনি ইমান ফলপ্ৰসূ নহয়। খুন্দা মাৰিছিলে, তাৰাবাৰী ভাঙিল। পাজাৰ ভাঙাত খুন্দা মাৰিছিলে, পাজাৰ ভাঙাত ভাঙিল। চেনিমাৰীত খুন্দা মাৰিছে, চেনিমাৰী ভাঙিল। আজি আমাৰ বহৰীত সত্যটো আজি এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ আছে। আজি বান্ধালীত খুন্দা মাৰিছে, বান্ধালী ভাঙি আছে। আজি বামন ডোংৰাত খুন্দা মাৰিছে, ডোংৰা ভাঙি আছে। ৰৌমাৰীত খুন্দা মাৰি আছে, ৰৌমাৰীত ভাঙি আছে। এইদৰে য'ত য'ত নদীয়ে খুন্দা মাৰি আছে, তাতে তাতে এনেকে গৰাখহনীয়া হৈ আছে। এটা বস্তু আপোনালোকে চকুমুদি অনুধাৱন কৰি চাব, বিগত 40 পৰা 50 বছৰৰ ভিতৰত চেঙা সমষ্টিৰ পৰা যিমান বিধায়ক হৈছে, প্ৰতিজনৰে গুৱাহাটীতে বিল্ডিং, মাটি, ঘৰ, বাৰী বনাইছে। অথচ যিবোৰ মানুহে তেওঁলোকক আজি বিধায়ক বনাই দিলে, যাৰ কাৰণে তেওঁলোকে গুৱাহাটীত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিব পাৰিলে, সেইবোৰ মানুহ আজি ক'ত কোনে ক'ত চেদেলি বেদেলি হৈ আছে তাৰ কোনো চিন চাপে নাই। আজি ডেটত যদি কয় চেঙা সমষ্টিৰ কোন কোন অঞ্চলত, মোৰ মনত প্ৰশ্ন আহে চেঙা সমষ্টিৰ কোন কোন অঞ্চলত গৰাখহনীয়া হোৱা নাই। চেঙা সমষ্টি আজি ক'ব গ'লে গোটেই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োটা পাৰতে পৰিছে। ৰৌমাৰীৰ পৰা আৰম্ভ কৰি বান্ধালী, চেনিমাৰী, ইফালে বহৰী সত্ৰটোৰ আজি অৱস্থাটো চাওঁ, এক ভয়ংকৰ পৰিস্থিতিত পৰি আছে। তাৰ পৰা আৰম্ভ কৰি গৈ গৈ ডক্টেশ্বৰ বামন ডোংৰাটো যিমানলৈ গৈছে, দক্ষিণ ভাৰতত তেনেকুৱা একে অৱস্থা গৰাখহনীয়া হৈ আছে। তেখেতক এনেতো ছচিয়েল মিডিয়া হওক বা এনেকে তেখেতক শক্তিৰ বাবে কিবা কৰিবলৈ যোনটো চেষ্টাটো দেখি আছো, কিন্তু ৰিজাল্টটো আমি এতিয়ালৈ পোৱা নাই। সেইকাৰণে মই আমাৰ প্ৰশাসন, অসম চৰকাৰ সকলোকে আমি হাতযোৰ কৰি অনুৰোধ জনাম, যদি পাৰে আপোনালোকৰ কৃপা দৃষ্টিটো এই নিষ্পেষিত এই মানুহখিনিৰ কাৰণে অলপ ৰাখক, এই গৰাখহনীয়া প্ৰতিৰোধটো কৰক।